নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই আছে চাগে। মোৰ ইউটিউব চেনেল মেধি ষ্টাডিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক এতিয়া বিষয়টোৰ ওপৰত আলোচনা কৰোঁ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা ডাবল হোৱাৰ আশংকা আছে। অল ইণ্ডিয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি সংস্থা আছে, তেওঁলোকে এখন বিবৃতি ইতিমধ্যে অন্নপূৰ্ণা দেৱীলৈ প্ৰেৰণ কৰিছে। আৰু অল ইণ্ডিয়া কৰ্মী আৰু সহায়কসকলৰ যি সংগঠনৰ আছে, সেই সংগঠনৰ সাধাৰণ সম্পাদক এম সিন্ধুৱে এখন পত্ৰ ইতিমধ্যে অন্নপূৰ্ণা দেৱীলৈ প্ৰেৰণ কৰিছে। তাত উল্লেখ আছে যে অংগনবাড়ীসকলৰ দৰমহা 8,000ৰ পৰা 15,000 পৰ্যন্ত কৰিব লাগে। কাৰণ তেওঁলোকৰ সেই টকা 8,000 এখন ঘৰ কোনোপধ্যেই চলিব নোৱাৰে। কাৰণ আজিকালি বস্তুবোৰ দাম যি হৈছে, সেইকাৰণে 8,000 টকাৰে কোনোপধ্যেই এখন ঘৰ চলিব নোৱাৰে। সেই বাতৰিটো মই বহুততে শুনা পাই আছোঁ যে দৰমহা তেওঁলোকৰ দুগুণ বৃদ্ধি হ'ব। সেই কথাটো সত্য হয় নে নহয়, মই তাকে প্ৰমাণ চাবলৈ মোৰ বৰ্তমান অংগনবাড়ী কৰ্মী হিচাপে কৰ্মৰত নগাঁও জিলাত মই তেওঁক সুধিলোঁ, আপোনালোকৰ দৰমহা সঁচাই বৃদ্ধি হ'বনে? মই বহুতৰ বাতৰি পাই আছোঁ মানে দৰমহা ডবল হ'ব বুলি। তাৰ উত্তৰত কয় যে হয়, কথাটো সঁচা বুলিয়ে কৈছে। কাৰণ তেওঁলোকে CDBৰ লগত ইতিমধ্যে আলোচনা কৰিছে আৰু অংগনবাড়ী ছুপাৰভাইজাৰৰ লগত তেওঁলোকে আলোচনা কৰি আছে যে তেওঁলোকেও ঘোষণা কৰিছে যে আৰু CDBকো কৈছে যে তোমালোকৰ দৰমহা অতি শীঘ্ৰে বঢ়াব বুলি। কিন্তু খাটাং হোৱা নাই কিমান দিনত বঢ়াই, দৰমহা দুগুণে হয় নে তিনিগুণে হয়। কিন্তু কনফাৰ্ম বুলি কৈছে যে আমাৰ দৰমহা বাঢ়িব বুলি কৈছে। ডবল হ'ব পাৰে নে নোৱাৰে সেইটো বিষয়ে বিশেষ সবিশেষ নাজানে। তেওঁলোকে ইতিমধ্যে এখন গুহাৰি পত্ৰ ছুপাৰভাইজাৰ বাইদেউ আৰু CDBয়ে হতুৱাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে যাতে তেওঁলোকৰ দৰমহা অতি সোনকালে বৃদ্ধি হ'ব লাগে। কিন্তু কিমান বৃদ্ধি হ'ব সেইটো কোনো গম পোৱা নাই খাটাংকৈ। যে এতিয়া বাতৰিটো যিটো ওলাই আছে যে 15,000 হ'ব নে নহয়, তেওঁলোকে এতিয়াও খাটাংকৈ ক'ব নোৱাৰে যে 15,000 হ'ব নহয়। কিন্তু 8,000 টকাটো যে হ'ব তেওঁলোকে কনফাৰ্ম জানে আৰু CDBও কৈছে যে 8,000 টকাটো কনফাৰ্ম হ'ব। কিন্তু দৰমহা বৃদ্ধি হোৱাটো খাটাং হ'ব। কিন্তু 8,000 টকাটোৱে ফিক্স হ'ব নে 15,000 টকাটোলৈ ফিক্স হ'ব, কোনেও এতিয়ালৈ বৰ্তমান গম পোৱা নাই। কিন্তু মোৰ মতে আপোনালোকে এই ডবল কৈ আছে সেইটো নহ'ব। 8,000 টকাটোৱে ফিক্স হ'ব। 8,000 টকা বঢ়াৰ পিছত লাহে লাহে ক্ৰমান্বয়ে বাঢ়ি গৈ আপোনালোকৰ 15,000 টকা পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে আপোনালোকে অলপ সময় ধৈৰ্য ধৰিব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।